হেল্ল' গাইছ, মই ভৈৰৱ সোণোৱাল। স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ। ইয়াতে মোৰ প্ৰথমটো ইউটিউব ভিডিঅ' হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে হ'লে চাই ভাল পাব। ময়ো নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিম। মানে বহুত দিনৰ পৰা ব্লগ এটা বনাম বুলি ভাবি আছিলোঁ, খালি কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে বনাব পৰা নাছিলোঁ। মানে মোৰ প্ৰব্লেমটো কি হৈছিলে, মানে মোৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে। সেইটো কাৰণে মানে মই 1 বছৰ দিন ৰেষ্টত আছিলোঁ আৰু মোৰ বাইকখনো বহুতখিনি ভাঙিছিলে। সেইটো কাৰণে মানে এতিয়া 1 বছৰ দিন, কাৰণ যিহেতু মই ঘৰতে আছিলোঁ, কাৰণ মানে এইবিলাক বাইক চাইক চলোৱা নাছিলোঁ। সেইটো কাৰণে ঘৰৰ পৰা বনাই দিয়াও নাছিলে আৰু মটৰব্লকৰ আশাটো আশা হৈ থাকিছিলে। সেইটো খালি মই এতিয়া বাইক চাইক ঠিক কৰি মেলি মানে এতিয়া বনাবলৈ আজি ওলাই আহিছোঁ আৰু মানে বহুত হেৰি কৰি। চ' আপোনালোকে চাওক এতিয়া মই কি বনালোঁ, আপোনালোকক দেখাইছোঁ। আহক। প্ৰথম কথা, মোৰ এই মিটাৰটো হেৰি হৈ গৈছিলে, ভিতৰলৈ সোমাই গৈছিলে এই মিটাৰটো। এইটো ঠিক কৰিলোঁ মই। তাৰপৰা আপোনালোকৰ মোৰ কেইটামান বস্তু খালি মই পূৰা ঠিক কৰাই নাই। ফাৰ্ষ্টতে হৈছে মোৰ এই টিটো, সেইটো চেঞ্জ কৰিবলগীয়া আছে। এই বস্তুটো কাৰণ মানে এইটো বস্তুটো ষ্টকত নাছিলে কাৰণে মই এতিয়া অৰ্ডাৰ দি থৈছোঁ। আহিলে খালি মই এতিয়া লগামগৈ কেইদিনমানৰ ভিতৰতে। এইটো বস্তু হেণ্ডেলডাল আৰু আপোনাৰ এই গাৰ্ডডাল তাতে পৰি মেলি মানে এক্সিডেণ্ট হোৱা জেগাতে পৰি মেলি থাকি আহিছিলে এইটো বস্তু। আৰু তেনেকৈ একো নাই বাৰু, ইমানখিনিয়ে আৰু ধৰক আৰু এইবিলাক উইণ্ডশ্বিল্ডখন ভাঙিছিলে এইখন। এই মানে মাথাটো অলমষ্ট শেষ আছিলে তাৰমানে এই মাথাটো। এইটো বস্তু পি হেণ্ডেল চেণ্ডেল এইবিলাক অলপ বেকা চেকা হৈছিলে তাৰমানে, বেন চেন ইমানে আৰু তেনেকৈ বিশেষ একো নাই। এতিয়া ঠিক কৰিলোঁ বাইকখন। তাৰপৰা এতিয়া আপোনালোকক মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' এতিয়া আপোনালোকক বাইকখনৰ কথাটো ক'লোৱে মই। এতিয়া মই অলপ নিজৰ কথাও ক'বলৈ যাওঁ। চ' প্ৰথম কথা ক'বলৈ যাওঁ, মোৰ এক্সিডেণ্টটো কেনেকৈ হৈছিলে মানে মই বাৰ্থডে পাৰ্টি এটা খাবলৈ গৈছিলোঁ লগৰ এজনৰে আৰু। ঘূৰি আহোঁতে অলপ বেছি দেৰি হ'ল ৰাতি। তাৰমানে কি হ'ল, এইবিলাক কয় ন কিছুমান জেগাত যে মানে এইবিলাক বেয়া বস্তু থাকে নে কি জানো বুলি। তাৰমানে ৰাতি আহি আছিলোঁ মই বাইকত, মোৰ পিছফালে এজন লগৰ এজনো আছিলে। তাৰপৰা ৰাতি অলপ স্পীডটো বেছি আছিলে, বাৰ্থডে খাই আহিছিলোঁ তাৰমানে স্পীডটো অলপ বেছি আছিলে বাৰু। তাৰমানে কি হ'ল, ৰাস্তাটো মানে গৰু ওলালে নে কি ওলালে গম নাপাওঁ। তাৰমানে ৰাতি আন্ধাৰত গৰু হৈছিলে নে কি হৈছিলে, কিবা মানে বাহিৰা কিবা বস্তুৱে নে গম নাপাওঁ। তাৰমানে সেইটো বচাবলৈ যাওঁতে মই কি হ'ল, এনেকুৱা ধৰক আপোনালোকৰ এনেকুৱা টাৰ্ণিং টাইপত, এইটো চাওক এনেকুৱা এই টাৰ্ণিং টাইপত তাৰমানে মই এতিয়া গৰু ওলাইছে নে গৰু হয় নে কি হয় মানে মই আজিলৈকে উত্তৰটো নাপালোঁ। খালি মানে সেই বস্তুটোৰ কাৰণে মই সেইটো বচাবলৈ গৈ মই নিজে মানে অলপ স্পীডটো বেছি থকাৰ কাৰণে মই মানে পৰি গ'লোঁ তাৰমানে। আৰু পৰাৰ পিছত মই কি হ'ল, খালি তাৰপিছত মোৰ একো মনত নাই তাৰমানে। আৰু মই এতিয়া মানে বেহুচ হৈ গ'লোঁ। মোৰ লগৰটোৱে মোক এনেই দাঙি মেলি ওচৰৰ মানুহ চানুহ গোটাই মেলি তাৰপৰা মা পাপাহঁতি গ'ল, মা পাপাহঁতি লৈ গৈ মেডিকেল নিলে, মেডিকেলত ভৰ্তি কৰালেগৈ। তাৰপৰা এনেকৈ আৰু মানে মেডিকেলতে ট্ৰিটমেণ্ট হ'ল। তাৰপৰা অলপ ঠিক হৈ আহিলোঁ। অলপ ঠিক মানে ক'বলৈ গ'লে মই মানে তেতিয়া মাথাত দুখ পাইছিলোঁ। মাথাত দুখ পোৱাৰ কাৰণে মানে মোৰ চব কথা মনত নাই তাৰমানে। অলপ কিছুমান কথা মনত আছে আৰু এতিয়া আপোনালোকক কৈ দিছোঁ মই ছেকেণ্ড কথা মই ক'ত দুখ পাইছিলোঁ। প্ৰথম কথা মই পাইছিলোঁ মাথাত, এইডোখৰত মোৰ মানে এইটো চাইড চেল খাইছিলে। এইটো চাইড চেল খাইছিলে আৰু এইটো চকুত দুখ পাইছিলোঁ। মোৰ এইটো চকু ৰঙা হৈছিলে আৰু এনেকৈ দাগ চাগ আছিলে, এইবিলাক চেল তেল খোৱা আছিলে হাতে চাতে। আৰু ৰখিব, আৰু এই যোনটো টপিলে এইটো এইডোখৰত তাৰমানে আপোনাৰ এই চাইলেঞ্চাৰৰ এই তলৰ ভাগটো লাগিছিলে। কাৰণ মই কৈছিলোঁৱে আপোনালোকক যে মই ৰাস্তাৰ কিনাৰ ফালে গৰুটো বচাবলৈ যাওঁতে, গৰু আছে নে কি আছিলে নাজানো, সেইটো বচাবলৈ যাওঁতে মই তলত পৰি গ'লোঁ। তাৰমানে তেতিয়া মোৰ লগৰটো পিছফালে লগৰটো ক'ত পৰিলে খালি মই তাৰমানে পৰি গ'লোঁ, মোৰ ওপৰতে বাইকখন পৰি থাকিল। এতিয়া মানে বাইকখন ওপৰতে পৰি থাকিলে মোক অলপ ৰাতি আন্ধাৰত বিচাৰি পোৱা নাছিলে। সেইটো কাৰণে মানে 10-15 মিনিট মোৰ গাতে পৰি থাকিলে বাইকখন। আৰু মই মানুহটো বেহুচ আছিলোঁ যিহেতু, যদি হেৰি মানে সুস্থ থকা হ'লে এতিয়া মই মানে উঠিব পাৰিলোঁ হ'লে মানে, কাৰণ এতিয়া বেহুচ হৈ গ'লোঁ। সেইটো কাৰণে মানে উঠাব নোৱাৰিলোঁ, বাইকখন গাতে পৰি থাকিলে আৰু এইডোখৰত সেইটো কাৰণে মানে পুৰি গৈছিল। চ' এতিয়া থাকিলোঁ বহুত দিন ৰেষ্টত, 1 বছৰ দিন ৰেষ্টত থাকিলোঁ। চ' ব্লগটো এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ আৰু, যিহেতু কাৰণ এইটো মোৰ প্ৰথম ব্লগ। মই মোৰ ইন্ট্ৰডাকশ্যনটো দিলোঁৱেই আৰু মোৰ কি হৈছিলে কি নাই হোৱা, মোৰ বাইকৰ কথাও কি হৈছিলে কি নাই হোৱা, আৰু এতিয়া বেছি কৈও নাথাকোঁ ইমান। আশা কৰোঁ আপোনালোকে চাই ভাল পালে মোৰ ভিডিঅ'টো। ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাৰণ এইটো মোৰ প্ৰথম ব্লগ, মোৰ ক'বলৈ অলপ মানে কিবা নাৰ্ভাছ ফিল হয়। সেইটো কাৰণে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব, আৰু পাৰিলে কমেণ্ট ছেকশ্যনত জনাই দিব।
মই ঠিক কৰিবলৈ চেষ্টা কৰিম আৰু শেষত পুনৰ এবাৰ জয় আই অসম, জয় জুবিন দা, আজিলৈ বাই বাই।